দিৱসৰ লগত সংগতি ৰাখি তেজপুৰত অনুষ্ঠিত হৈছে 11 অনুৰ্ধৰ ফুটবল প্ৰতিযোগিতা। তেজপুৰ ফুটবল একাডেমীৰ সহযোগত তেজপুৰ জিলা ক্ৰীড়া সন্থাই তেজপুৰৰ পলফিল্ডত অনুষ্ঠিত কৰে প্ৰেম ডেকা সোঁৱৰণী ৰাজ্যিক ভিত্তিক এই প্ৰতিযোগিতা। ৰাজ্যৰ কেইবাখনো জিলাৰ ফুটবল প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে প্ৰেম ডেকা সোঁৱৰণী এই প্ৰতিযোগিতাত। দিন আজি শিশু দিৱস আৰু শিশু দিৱসৰ এই পবিত্ৰ দিনতে এই প্ৰতিযোগিতাখন ইয়াত অনুষ্ঠিত হৈছে প্ৰেম ডেকাৰ সোঁৱৰণত। গতিকে মই প্ৰেম ডেকা আজিৰ উল্লেখযোগ্য পবিত্ৰ দিন সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্যনৰ দ্বাৰা স্বীকৃতি প্ৰাপ্ত হোৱাটো এই গোটেইবিলাক বিষয়ে আজি আমাক এই দিনটো সকলোৰে বাবে বিশেষ কৰি তুলিছে। বিশেষ বস্তুৰ বাবে আজি আমাৰ বাবে উল্লেখযোগ্য দিন হিচাপে পৰিগণিত হৈ ৰ'ব। প্ৰথম কথা হ'ল যে এইখন পলফিল্ড মানে প্ৰেম ডেকা মানে পলফিল্ড, এনেকুৱা এটা সময় গৈছিল য'ত প্ৰেম ডেকা অবিহনে পলফিল্ডৰ কোনো কথাই ভবা নগৈছিল। তেওঁ আমাৰ মাজত কায়িকভাৱে নাই। তেখেতৰ সোঁৱৰণত তেখেতৰ পৰিয়ালে এই সৰ্বভাৰতীয় স্বীকৃতিপ্ৰাপ্ত এই প্ৰতিযোগিতাখনি আজি ইয়াত আৰম্ভ কৰিছে। সবতকৈ ডাঙৰ বিষয় হ'ল প্ৰতিযোগিতাখনি 11 বছৰ অনুৰ্ধৰ ল'ৰা ছোৱালীও খেলিব পাৰে, যিহেতু সেই বয়সত ছোৱালী কম, ইয়াত তুমি ছোৱালীকো দেখা পাইছা। আৰু যদি আমি ভাৰতৰ বা অসমৰ ভৱিষ্যত ফুটবলৰ যদি চিন্তা কৰোঁ, যদিও আজি উৎসাহজনক অৱস্থাত আমি নাই, বৰ বিশেষ ক'বলগীয়া, তথাপিতো পূৰ্বতকৈ বহুত ভাল হৈছে আৰু ভাল হোৱাৰ অৱকাশ আছে। কিন্তু সঁচা অৰ্থত ভাৰতে যদি বিশ্বৰ মানচিত্ৰত জিলিকিব লাগে, তেতিয়াহ'লে এই 11 বছৰ অনুৰ্ধৰ এইখিনি হ'ল আমাৰ সম্পদ। এইখিনি সঠিক সময়ত যদি সঠিকভাৱে উলিয়াই অনা নাযায়, সঠিক প্ৰশিক্ষণ সঠিক সুযোগ প্ৰদান কৰা নাযায়, তেতিয়াহ'লে আমি যিমানেই চেষ্টা নকৰোঁ কিয় সি বিফলে যাব, ইতিমধ্যে সেই কথা প্ৰমাণিত হৈছে। গতিকে ভাৰতীয় ফুটবল ফেডাৰেশ্যনে এক খুব সুন্দৰ পদক্ষেপ লৈছে। গোটেই ভাৰতবৰ্ষতে তেওঁলোকে এনেকৈ স্বীকৃতিপ্ৰাপ্ত কেইটামান প্ৰায় গোটেইকেইখন ৰাজ্যত তেওঁলোকে এই প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে, য'ত এই ধৰণৰ 11 বছৰ অনুৰ্ধৰ সুপ্ত প্ৰতিভাসমূহক চিনাক্ত কৰি সেই সময়ৰ যাতে সময় উপযোগী বিকাশ ঘটাব পৰা যায়। গতিকে এই গোটেই আৰু মূল লক্ষ্য হ'ল 2034 চনৰ অলিম্পিক। গতিকে অলিম্পিকত প্ৰথমটো অলিম্পিক কোৱালিফাই কৰা, আমাৰতো ডাঙৰ কথা অলিম্পিকৰ বাবে বহুত যোজন দূৰত, কিন্তু সেই পৰ্যায়ে পাবগৈ লাগিলে আমাৰ হাতত অন্ততঃ 12-15 বছৰ, বৰ বেছি সময় নহয়। সেই পৰ্যায়ে পাবগৈ লাগিলে আমি যিটো অৱস্থাত আছোঁ, তথাপিতো এক যথেষ্ট এক উল্লেখযোগ্য পদক্ষেপ, সময় উপযোগী পদক্ষেপ হাতত লৈছে। আৰু সৰ্বভাৰতীয় পৰ্যায়ৰ স্বীকৃতিপ্ৰাপ্ত এটি খেল প্ৰেম ডেকাৰ সোঁৱৰণত ইয়াত অনুষ্ঠিত হোৱাৰ বাবে প্ৰথমতে পৰিয়ালে যি উদ্যোগ লৈছে, পৰিয়ালক আমি ধন্যবাদ জনাবই লাগিব। আৰু তেজপুৰ জিলা ক্ৰীড়া সন্থাই অক্লান্ত পৰিশ্ৰম কৰিছে যাতে প্ৰতিযোগিতাখনি সুন্দৰৰূপে সুচাৰুৰূপে পৰিচালনা সম্পন্ন হওক। আৰু আপোনালোকে নিজেই দেখিব, এই কণ ল'ৰা ছোৱালীসকলক দেখিলেই গম পোৱা যায় এওঁলোকে আমাৰ ভৱিষ্যত। আৰু এওঁলোকক হাতত ধৰি এওঁলোকক সন্মুখত লৈ আমি 34 অলিম্পিক হওক, আহিব লগা দিনত এনে হয়তো বহু প্ৰতিভা ইয়াৰ পৰাই উজ্জ্বলিত হ'ব, আমাক গৌৰৱান্বিত কৰা বহু সুযোগ হয়তো এওঁসকলে আমাক এটা সময়